হৈছে বৰ্ডিং পাছ। লগত অনা লাগেজবোৰ জমা দি আমাক স্কেনিং কৰাৰ পিছত এতিয়া আমি ৱেইটিং ৰুমত বহি আছোঁ। এতিয়া আমি বৰ্ডিং গেটেৰে গৈ শ্বাটল বাছত উঠি ল'লোঁ আৰু এয়াৰ ব্ৰিজৰ সহায়ত এৰোপ্লেনৰ ভিতৰলৈ সোমাই গ'লোঁ। বৰ্ডিং পাছত চাই নিজৰ ছিটটো বাছি ল'লোঁ আৰু ভ্ৰমণৰ বাবে সাজু হ'লোঁ। সন্ধিয়া 6:30 বজাৰ লগে লগে আমাৰ এৰোপ্লেনখনে ৰানৱেৰে গতি কৰিলে। এয়া নিশাৰ মহানগৰীৰ দৃশ্য। আমি গৈ আছোঁ অসমৰ গুৱাহাটীৰ পৰা গুজৰাটৰ আহমেদাবাদলৈ। এৰোপ্লেনৰ ভিতৰতে চাহ কিনি খালোঁ। এতিয়া আমি গুজৰাট ৰাজ্য সোমাইছোঁহি। এয়া গুজৰাটৰ বডোদৰা চহৰ। এতিয়া নিশা 9:30 বাজিছে আৰু আমি গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰত উপস্থিত হ'লোহি। এয়াৰ ব্ৰিজেৰে নামি গ'লোঁ। পুনৰ শ্বাটল বাছেৰে এয়াৰপৰ্টৰ ভিতৰ সোমালোঁ। লাগেজ বেল্টৰ পৰা আমাৰ নিজৰ লাগেজসমূহ সংগ্ৰহ কৰিলোঁ। এয়া গুজৰাট ৰাজ্যৰ আহমেদাবাদ স্থিত চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। এখন উবেৰৰ সহায়ত আমি আগতেই বুক কৰি থোৱা আমাৰ নিৰ্দিষ্ট হোটেলখনত উপস্থিত হ'লোগৈ।